মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰ সকলোকে প্ৰীতি সম্ভাষণ জনাই আজিৰ পাঠ দ্য চেন্নাই অফ বিছমিল্লা খানৰ শেষৰ পেৰাগ্ৰাফকেইটালৈ তোমালোকৰ সন্মুখলৈ আহিছোঁ। গতিকে তোমালোকে তোমালোকৰ ঘৰত কিতাপ বহি কলম উলিয়াই লৈ মই পঢ়াই যোৱাৰ দৰে পাঠটো বুজিবলৈ চেষ্টা কৰিবা। পেৰাগ্ৰাফ নম্বৰ 9, Awards and recognitions came thick and fast. Award and recognition. Award মানে পুৰস্কাৰ, বঁটা, and recognition স্বীকৃতি। came আহিছিল, thick and fast অজস্ৰ আহিছিল। অজস্ৰ, thick and fast মানে অজস্ৰ আহিছিল। Bismillah Khan became the first Indian to be invited to perform at the prestigious Lincoln Center Hall in the United States of America. Bismillah Khan হৈছিল, কি হৈছিল? The first Indian, প্ৰথমজন ভাৰতীয়, to be invited, আমন্ত্ৰিত ব্যক্তি, কলৈ? To perform at the prestigious Lincoln Center Hall. লিংকন চেণ্টাৰ হলত পাৰফৰ্ম কৰিবলৈ মতা ভাৰতীয় প্ৰথমজন ব্যক্তি। ক'ত সেইটো? ইন দ্য ইউনাইটেড ষ্টেট অফ আমেৰিকা, সংযুক্ত ৰাষ্ট্ৰ আমেৰিকাৰ প্ৰেষ্টিজিয়াছ লিংকন চেণ্টাৰত পাৰফৰ্ম কৰিবলৈ মতা ভাৰতৰ প্ৰথমজন ব্যক্তি। হি অলছ' টুক পাৰ্ট, তেওঁ অংশ লৈছিল। ক'ত লৈছিল? ইন দ্য ৱৰ্ল্ড এক্সপজিশ্যন ইন মন্ট্ৰিয়েল, ইন দ্য কেন্স আৰ্ট ফেষ্টিভেল এণ্ড দ্য ওচাকা ট্ৰেড ফেয়াৰ। এইকেইটা জেগাটো তেওঁ কি কৰিছিল? অংশগ্ৰহণ কৰিছিল। ক'ত কৰিছিল? এইটো ৱৰ্ল্ড এক্সপজিশ্যন ইন মনষ্টিল, ক'ত এখন? কানাডাত, তাতো গৈছিলে। আৰু কি কৰিব গৈছিলে? ইন দ্য কেন্স আৰ্ট ফেষ্টিভেল। কেন আৰ্ট ফেষ্টিভেল মিনছ বোলছবি জগতৰ এখন ডাঙৰ মিটিং, তাতো কি কৰিবলৈ গৈছিল? বিছমিল্লা খানে অংশগ্ৰহণ কৰিবলৈ গৈছিল। আৰু ক'ত গৈছিল? দ্য ওচাকা ট্ৰেড ফেয়াৰ, ওচাকা ট্ৰেড ফেয়াৰটো গৈছিল, বাণিজ্যিক মেলাটো গৈছিল। So well known he did become internationally that an auditorium in Tehran was named after him. কি কৈছে? So well known, বিখ্যাতৰ কাৰণে, he became internationally, আন্তঃৰাষ্ট্ৰীয়ভাৱে বিখ্যাতৰ কাৰণে, অকল আমাৰ দেশতে নহয়, তেওঁ গোটেই ৱৰ্ল্ডত ইণ্টাৰনেশ্যনেলি জনাজাত হোৱাত কি হ'ল? তেওঁ তেহৰানৰ এটা অডিটৰিয়ামৰ মানে প্ৰেক্ষাগৃহত কি হ'ল? তেওঁৰ নামেৰে নামাকৰণ কৰিছিল। সেই নামটো কি দিলে? তেহাৰ মছিকি উস্তাদ বিছমিল্লা খান। সেই বস্তুটোৰ প্ৰেক্ষাগৃহটোৰ নাম দিলে তেহাৰ মছিকি উস্তাদ বিছমিল্লা খান। পেৰাগ্ৰাফ নম্বৰ 10, নেশ্যনেল এৱাৰ্ডছ, ৰাষ্ট্ৰীয় পুৰস্কাৰ, লাইক দ্য পদ্মশ্ৰী, দ্য পদ্মভূষণ এণ্ড দ্য পদ্মবিভূষণ ৱেৰ কনফাৰ্ড অন হিম। কনফাৰ্ড মানে দিয়া। ৰাষ্ট্ৰীয় পুৰস্কাৰবোৰ, যিবোৰ আমাৰ পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ, তেনেকুৱা পুৰস্কাৰসমূহ, বঁটাসমূহ কাক দিছিল? বিছমিল্লা খানক দিছিল। আৰু মানে অৰ্থাৎ বিছমিল্লা খানে তেনেকুৱা ৰাষ্ট্ৰীয় বঁটাসমূহ বা পুৰস্কাৰসমূহ
পাইছিল 11 in 2001 2001 Ustad Bismillah Khan was awarded Indian highest civilian award Bismillah Khane ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ অসামৰিক সন্মান কি দা ভাৰত ৰত্ন লাভ কৰিছিল কিমান চনত when did Bismillah Khan get the award ভাৰত ৰত্ন in 2001 2001 চনত বিসমিল্লাহ খানে ভাৰতৰ আটাইতকৈ ডাঙৰ সন্মান ভাৰত ৰত্ন বুটলিবলৈ সক্ষম হৈছিল with the covered awards resting on his chest and his eyes glittering with rare happiness he said with the covered awards resting on his chest তেওঁৰ বুকুত and the eyes glittering চকুত জিলিকি উঠিছিল কি জুখি উঠিছিল with rare happiness অফুৰন্ত সুখ অফুৰন্ত অৰ্থাৎ ৰেয়াৰ মানে দুৰ্লভ অফুৰন্ত সুখ অৰ্থাৎ বিৰল সুখ লাভ কৰিছিল and said আৰু কি কৈছিল all I would like to say মই সকলোকে এটো ক'ব বিচাৰো all I would like to say is মই এটো ক'ব বিচাৰো কি বিচাৰো teach your children music তোমালোকৰ ল'ৰা ছোৱালীক কি শিকোৱা সংগীত শিকোৱা teach মানে শিকোৱা কি শিকোৱা music সংগীত শিকোৱা this is Hindustan's rich tradition this is Hindustan rich tradition এটো কি ভাৰতীয়ৰ পৰম্পৰা উচ্চ পৰম্পৰা rich tradition even the West is now coming to learn our music etia পশ্চিমীয়া সকলো আমাৰ এই সংগীত শিকিবলৈ কি কৰিছে আগবাঢ়ি আহিছে come to learn শিকিবলৈ আহিছে paragraph number 12 in spite of having traveled all over the world in spite of মানে সত্ত্বেও কি সত্ত্বেও having traveled all over the world গোটেই বিশ্ব ভ্ৰমণ কৰাৰ সত্ত্বেও খানসাব as he is fondly called মৰমতে কি বুলি মাতে তেওঁ উপনাম খানসাব বুলি মাতে is exceedingly fond of Benares and Domron and they remain for him the most wonderful town of the world ইমানখিনি ভ্ৰমণ গোটেই বিশ্ব ভ্ৰমণ কৰাৰ পাছতো তেওঁ কিন্তু অতিকে প্ৰিয় কি আছিল বেনাৰস আৰু ডুমৰন টাউন য'ত তেওঁ পৃথিৱীৰ আটাইতকৈ উৎসৱ অৰ্থাৎ most wonderful town আচৰিত ধৰণৰ টাউন বুলি ভাবে বা বিচাৰে a student of his want to him head of Chennai school in the USA কি কৈছে a student of his তেওঁৰ এজন ষ্টুডেণ্টে তেওঁৰ এজন ছাত্ৰই once এবাৰ wanted to him তেওঁ বিচাৰিছিল কি বিচাৰিছিল to head a Chennai school in USA অৰ্থাৎ ইউনাইটেড ষ্টেট আমেৰিকাৰ এখন চেন্নাই স্কুলত তেওঁ কি হেড হিচাপে প্ৰধান হিচাপে বিচাৰিছিল কোনে বিচাৰিছিল এই ষ্টুডেণ্ট অফ আব্দুল কালাম এই ষ্টুডেণ্ট অফ বিসমিল্লাহ খানৰ এজন ছাত্ৰই বিসমিল্লাহ খানক তেওঁ আমেৰিকাৰ এখন চেন্নাই স্কুলত প্ৰধান হৈ থকাটো বিচাৰিছিল and the student promised ষ্টুডেণ্টজনে কথা দিছিল প্ৰতিশ্ৰুতিবদ্ধ হৈছিল কি বুলি প্ৰমিস মানে প্ৰতিশ্ৰুতিবদ্ধ হোৱা to
recreate the atmosphere of Banaras by reflecting the temple there. Recreate মানে পুনৰ বনাই দিয়া, সজীৱন কৰা, সজীৱ কৰি দিয়া। কিহৰ? এটমস্ফিয়াৰ, বাতাবৰণ। কৰ? বেনাৰসৰ এটমস্ফিয়াৰটো যাতে আমেৰিকাত বনাই দিব পাৰিম সেইটো প্ৰতিশ্ৰুতি দিছিলে। আৰু যিবোৰ বেনাৰসৰ মন্দিৰ সেইখিনিও প্ৰতিৰূপ, ৰেপ্লিকেটিং মানে প্ৰতিৰূপ, একে থকা তেনেকুৱা মন্দিৰ মানে বনাই দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। বাট কিন্তু খান চাহাব আকছিম, খান চাহাবে তেওঁ সুধিছিল, কৈছিল, কি বুলি কৈছিল? ইফ হি would be able to transport river Ganga as well. গংগা নদীখন তেনেকৈ বনাই দিব পাৰিবনে? গংগা নদীখন তেনেকৈ বনাব পাৰিবনে? গংগা is donated from my nature. গংগাখন প্ৰকৃতিৰ দান, গতিকে গংগাখন তাত বনাই দিব পাৰিব জানো? সুধিছে যে পাৰিবা নেকি? Later he is remembered to have said, that is why whenever I am in a foreign country I keep yearning to see Hindustan. যেতিয়া মই বিদেশত থাকো তেতিয়া মই কাৰ কথা ভাবো? কাৰ পাবলৈ আকাংক্ষা কৰো? ইয়াৰ্নিং মানে আকাংক্ষা কৰা, হেঁপাহ কৰা। কাক পাবলৈ হেঁপাহ কৰে? এই আমাৰ হিন্দুত্ব মানে হিন্দুস্তানখন পাবলৈ, অৰ্থাৎ ভাৰতবৰ্ষখন পাবলৈ তেওঁ আশা কৰে। While in the Mumbai, যেতিয়া তেওঁ মুম্বাইত থাকে, I think only বেনাৰস, তেতিয়া তেওঁ অকল বেনাৰসৰ কথাহে ভাবে। তেতিয়া তেওঁ মুম্বাইত থাকিলে তেওঁ বেনাৰসৰ কথা ভাবে। And holy গংগা, আৰু পবিত্ৰ গংগাখনৰ কথা ভাবে। And while the Benares, যেতিয়া তেওঁ বেনাৰসত থাকে, I miss the unique matha of Damron. তেতিয়া ডমৰণৰ মাথা তেওঁৰ কথা চিন্তা কৰে, মিছ কৰে। অৰ্থাৎ প্ৰথমে ঘৰখন, য'ত ইণ্ডিয়াত থাকিলে ধৰি ললো আমেৰিকাত আছে তেতিয়া ইণ্ডিয়ালৈ মনত পৰে, ইণ্ডিয়াত থাকে বানাৰসলৈ মনত পৰিছে, বানাৰসত থাকে এই ডমৰণলৈ মনত পৰিছে। অৰ্থাৎ ডাঙৰৰ পৰা সৰুলে, দেশৰ পৰা ৰাষ্ট্ৰলে, ৰাষ্ট্ৰৰ পৰা ৰাজ্যলে, ৰাজ্যৰ পৰা নিজৰ গৃহ জেগাডোখৰলে মনত পেলাওঁ বুলি কৈছে। Last paragraph, number 13. Ustad Bismillah Khan's life is a perfect example of the rich cultural heritage of India. Once the effortlessly accept that a devout Muslim like him can very naturally play the Chennai every morning at the Kashi Vishwanath temple. এইটো কিন্তু বৰ ভাল কথা ক'লে, একদম ধুনীয়া কথা এটা ক'লে। আজি আমাৰ প্ৰেক্ষাপটত যি ধৰ্ম জাতিলৈ বিভেদৰ সৃষ্টি হৈ আছে, তেনেকুৱা এটা মুহূৰ্তত এই পাঠটোত বিছমিল্লা খানে ধুনীয়া এটা নিদৰ্শন দেখাই থৈ গৈছে। বিছমিল্লা খান যদিও এজন মুছলমান ভক্ত আছিল, মুছলমান লোক আছিল, কিন্তু প্ৰতিদিনাই কি কৰিছিল? বিশ্বনাথ টেম্পুলত গৈ, কাশী বিশ্বনাথ টেম্পুলত গৈ তেওঁ ৰাতিপুৱা কি বজাইছিল? চেন্নাই বজাইছিল। গতিকে আমি মানুহৰ কথা ভাবিব লাগিব। যদি আমি নাভাবো কোনে ভাবিব? সেয়েহে ভূপেন হাজৰিকাই কৈছে, মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে। অৰ্থাৎ আমি মানুহৰ কাৰণেই চিন্তা কৰিব
লাগিব আমাৰ এতিয়া APJ আব্দুল কালাম তেওঁ মুছলমান কিন্তু তেওঁ আমাৰ কি তেওঁৰ কোনো বৰ্ণ মানে জাতিভেদ বা বৰ্ণভেদ বা ধৰ্মৰ কোনো তেওঁ মন্তব্য কৰা নাছিল গতিকে আমি একে ঈশ্বৰৰ সৃষ্টি একে ঈশ্বৰৰ দান গতিকে আমিও আমাৰ মাজত বিভেদ ৰখাটো কামনা নকৰো ধন্যবাদ